মিলপাড়াৰ অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সফলতাত উৎফুল্লিত অঞ্চলবাসী। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা মুঠ ৩৩গৰাকী ছাত্ৰ ছাত্ৰী সফলতাৰে উত্তীৰ্ণ হয়। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩৩গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ষ্টাৰ ৩গৰাকী, প্ৰথম বিভাগ ২১গৰাকী আৰু ১২গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ইয়াৰ ভিতৰত ২৭গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰছলি অঞ্চলৰ অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সফলতাই আশাৰ বতৰা কঢ়িয়াই আনিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১০০% উত্তীৰ্ণ হাৰে অঞ্চলটোত সুনাম কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ সাফল্যত পৰিচালনা সমিতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত আনন্দ বিৰাজমান হৈ পৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। বিদ্যালয় প্ৰাংগণত এক উখল মাখল পৰিৱেশ। আজি হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিলে। সেই ফলাফলত আমাৰ বিদ্যালয়ে এইবাৰ অতি সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হৈছে। বিজ্ঞান শাখাৰ পৰা ৩৩গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে ৩গৰাকী ষ্টাৰ মাৰ্কস, 21জনে ফাৰ্ষ্ট ডিভিজন পাইছে, বাকীখিনি ছেকেণ্ড। আমাৰ 100% পাছ কৰিছে বিজ্ঞান শাখাত। লগতে কলা শাখাত আমাৰ 5গৰাকী ফাৰ্ষ্ট ডিভিজন পাইছে, বাকীখিনি ছেকেণ্ড পাইছে, 2জন থাৰ্ড আছে। 82.80% পাইছে। তেওঁ 4টা বিষয়ত লেটাৰ পাইছে। আৰু এনে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পাইছে বিজ্ঞান শাখাত 27টা ছাবজেক্টত মানে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। খুবেই ভাল। কি নাম? মোৰ নাম মাইমিনা চুলতানা। কিমান নম্বৰ পাবলৈ সক্ষম হৈছে? মই 82.80 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। বিদ্যালয়খনৰ বাবে এটা সুনাম, অঞ্চলটোৰ বাবে এটা সুনাম, কি ক'ব আৰু? খুবেই ভাল লাগিছে, কাৰণ আমাৰ গাঁৱৰ প্ৰথমখন হায়াৰ ছেকেণ্ডেৰী স্কুল এইখন, আৰু আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়িছিলোঁ যিহেতু, একো প্ৰাইভেট টিউশ্যন লোৱা নাছিলোঁ। তো ইমানখিনি নম্বৰ আনি খুবেই ভাল লাগিছে। ফিউচাৰ পৰিকল্পনা? ফিউচাৰ পৰিকল্পনা মই ডক্টৰ হ'ম বুলি আশা কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব আপোনালোকে। খুবেই ভাল। মোৰ নাম আঞ্জুমা খাতুন। কিমান নম্বৰ পাবলৈ সক্ষম হৈছে? 79% পাবলৈ সক্ষম হৈছোঁ। পৰিকল্পনা কেনেধৰণৰ ভাবিছোঁ? ডক্টৰ হ'ম বুলি ভাবিছোঁ। খুবেই ভাল আজি অনুভৱ। মোৰ নাম আমিনা খাতুন আৰু এইটো এক্সামত মই 75% পাবলৈ সক্ষম হৈছোঁ। স্কুলত পঢ়া থাকোঁতে কোনো ধৰণৰ টিউশ্যন পাতি নোলোৱাকৈ যিখিনি পাৰ্চেণ্ট পাইছোঁ সেইখিনিৰ কাৰণে মই বহুত সুখী হৈছোঁ, আৰু ফিউচাৰত মই ডক্টৰে হ'ব। ডক্টৰ হোৱাৰ কথাই ভাবিছোঁ। এক সুন্দৰ পৰিৱেশ আপোনাৰ বিদ্যালয়ৰ। হয়, আজি হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। আমাৰ বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ ফলাফল উন্নত ধৰণৰ হোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত উলহ মালহৰ পৰিৱেশ দেখা গৈছে। বিগত 2টা বছৰতো আমাৰ বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 100% উত্তীৰ্ণ হৈ আহিছিল। এইবাৰো 100% উত্তীৰ্ণ হৈছে। এইবাৰো 3গৰাকী ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। 21গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, বাকীখিনি দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আমাৰ তৃতীয় বিভাগ নাই, ফেইলো নাই বিজ্ঞান শাখাত। বাকী কলা শাখাতো আমাৰ 5গৰাকী ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। বাকী ছেকেণ্ড থাৰ্ড আছে 2গৰাকীমান। যিয়ে নহওক, যিখিনি ফলাফল হৈছে আমি সন্তুষ্ট হৈছোঁ, আৰু আশা ৰাখিছোঁ যাতে আমি ভৱিষ্যতে ইয়াতকৈ উন্নত ধৰণৰ ফলাফল দেখুৱাব পাৰোঁ। তাৰ কাৰণে আমি যত্ন ল'ম। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো মই অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যতৰ দিনকেইটাত ইয়াতকৈ অধিক উন্নত ধৰণৰ শিক্ষা দান কৰি উন্নত ধৰণৰ ফলাফল দেখুৱাবলৈ সক্ষম হয়। তাৰ কাৰণে মই গোটেই কৰ্মচাৰীবৃন্দক মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ আজিৰ এই ফলাফলৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অৰিহণা আছে। তেখেতসকলেও ভালেখিনি সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ বিদ্যালয়ৰ এটা নিয়ম আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ডিষ্টিংশ্যন নম্বৰ পাবলৈ সক্ষম হয়, সেইসকলক আমাৰ এই হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰাৰ সময়ত আমি বিনামূলীয়াকৈ নামভৰ্তি কৰাওঁ। আৰু 2টা বছৰ আমি বিনামূলীয়াকৈ আমি পঢ়াই পেলাই আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাই দিওঁ। এই ক্ষেত্ৰত আমি সদাশয় ৰাইজলৈ মই অনুৰোধ জনাইছোঁ, এই বছৰতো তেনেকুৱা যদি ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে আমি বিনামূলীয়াকৈ আমি 2টা বছৰ আমি পঢ়াই দিম। গতিকে তেনেকুৱা ইচ্ছুক ছাত্ৰ ছাত্ৰী থাকিলে আমাৰ বিদ্যালয়ত
আহি নামভৰ্তি কৰাবলৈ মই অনুৰোধ জনাইছোঁ। বিদ্যালয়খনৰ নাম আমাৰ বিদ্যালয়খনৰ নাম হ'ল বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল মিলপাৰা। কি ক'ব? বৰছলি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান হৈছে বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। এইখন বিদ্যালয়ৰ পৰা এইবাৰেই নহয়, বিগত 2টা বৰ্ষত 100% উত্তীৰ্ণৰে বৰছলি অঞ্চললৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। এইবুলি 3গৰাকীকৈ ষ্টাৰ নম্বৰ সহ মুঠ 21গৰাকী প্ৰথম বিভাগত আৰু 22গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি যিহেতু এই শিক্ষা অনুষ্ঠানটিৰ লগত জড়িত কমিটিৰ মানুহ হয়, গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বৰছলি অঞ্চলত এইখনেই একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান অসম চৰকাৰৰ দ্বাৰা মানে স্বীকৃতিপ্ৰাপ্ত। ইয়াৰ নিজা দৰ্পণ পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ কোড আছে। গতিকে এইখন বিদ্যালয়ে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদানৰ ব্যৱস্থা কৰিছে অতিকৈ অভিজ্ঞ সম্পন্ন, যাৰ বাবে ফলাফল ভাল হৈছে। আৰু বিশেষভাৱে মই বৰছলি অঞ্চলৰ প্ৰতিগৰাকী অভিভাৱকক অনুৰোধ জনাম, যিখিনি ছাত্ৰ ছাত্ৰী ভাল নম্বৰ পাবলৈ সক্ষম হয় তেওঁলোকক হাজোলৈ পঠিওৱা হয় বা অন্যান্য ভাল কলেজলৈ পঠিওৱা হয়, কিন্তু অৱশেষত হায়াৰ ছেকেণ্ডেৰীৰ অন্তত ৰিজাল্টটো ছেম হয়। গতিকে আমাৰ ইয়াত মানে যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত ভাল মূল্যায়ন হৈছে, যিখিনি ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, কোনো ধৰণৰ বাহিৰা টিউশ্যন নোহোৱাকৈ উত্তীৰ্ণ হৈছে। শিক্ষক শিক্ষয়িত্ৰীসকলে সাংঘাতিকভাৱে কষ্ট কৰে। গতিকে আমি কমিটিৰ মানুহ হিচাপে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে ইয়াতে পৰীক্ষাৰ সময়ত ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা আমাৰ ইয়াতে হয় আৰু প্ৰেক্টিকেল পৰীক্ষা আমাৰ ইয়াতে হয়। কেৱল বৰ্ডৰ যিটো ফাইনেল ইয়াৰ এক্সামটো আমাৰ বৰ্ডত এতিয়া বৰ্তমান থিয়ৰিটো আমাৰ বামুণ্ডীত বৰ্তমান হৈ আছে। গতিকে সদাশয় অভিভাৱকক অনুৰোধ জনাম যে দূৰৰ পাহাৰ দেখিবলৈ বৰ ধুনীয়া, কিন্তু গ'লে কিন্তু ওখৰা মোখৰা দেখিবলৈ পোৱা যায়। গতিকে ইয়াত ইমান ধুনীয়া এটা শিক্ষা অনুষ্ঠান আছে, সকলোৱে ইয়াত সহযোগ কৰক। নিজৰ ভাল ল'ৰা ছোৱালীখিনি মেধাসম্পন্ন ল'ৰা ছোৱালীখিনি ইয়াত দিয়ক। ইয়াত ৰিজাল্ট হ'লে বৰছলি অঞ্চলৰ গৌৰৱ হ'ব, আমাৰো গৌৰৱ হ'ব, বিদ্যালয়খনৰ নাম হ'ব আৰু সুন্দৰ পৰিৱেশ। আপোনালোকে চাইছে ইমান এটা ভাল শৈক্ষিক পৰিৱেশ থকা বিদ্যালয় আমাৰ এই অঞ্চলত নাই। গতিকে অনুৰোধ জনাম প্ৰতিটো বিষয়ৰে লেবৰেটৰী সুকীয়াকৈ আছে, এইখিনি প্ৰতিটো সা-সঁজুলিখিনিও আছে গোটেইখিনি। আৰু যিহেতু আৰু আমি মানে এইবাৰ মানে কি কৰোঁ, আমি প্ৰতি মাহে মানে লাষ্ট যিটো মানে সপ্তাহ থাকে সেই প্ৰতিটো বিষয়ৰ ওপৰত ক্লাছ টেষ্ট পাতোঁ। অকল ক্লাছ টেষ্টটো পাতাই নহয়, তাৰ ৰেকৰ্ডখিনিও আমি প্ৰতিটো বিষয়ত ৰেকৰ্ডটো থাকে। গতিকে আমি এটা মূল্যায়ন কৰিব পাৰোঁ, ছাত্ৰগৰাকীয়ে আপগ্ৰেড হৈ গৈছে নে ডিগ্ৰেড হৈ আছে। গতিকে গোটেইখিনি আমি আমাৰ সুবিধা ৰাখিছোঁ। আমাৰ এটাই উদ্দেশ্য, যাতে এই অঞ্চলৰ মানে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীখিনি যাতে সুন্দৰভাৱে পঢ়ি কোনো অসুবিধা নোপোৱাকৈ এটা নাম কৰি এই অঞ্চলত ডক্তৰ ইঞ্জিনিয়াৰে কৰি হৈ আহিব পাৰে বা এই অঞ্চলটো যাতে উন্নত কৰিব পাৰে, সেয়া আমাৰ উদ্দেশ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।